হৰভোগৰ পশ্চিম কলিতাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, এজন নিহত। বৰপেটা জিলাৰ হৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম কলিতাপাৰাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি আবেলি প্ৰায় ৪:৪৫ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়, ফলত এজন থিতাতে নিহত হয়। ঘটনাৰ বিৱৰণী মতে ধুবুৰীৰ পৰা গুৱাহাটীলৈ আহি থকা AS01 FP 0867 নম্বৰৰ তীব্ৰবেগী টাটা পাঞ্চ বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই হৰভোগৰ পশ্চিম কলিতাপাৰাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এটা কালভাৰ্টত খুন্দা মাৰি তলৰ পানীত ছিটিকি পৰে। ফলত গুৰুতৰভাৱে আহত হয় বাহনখনৰ চালক গৌৰীপুৰৰ মাজেৰ আলগাৰ আফছাৰ আলীৰ পুত্ৰ প্ৰায় ৩৬ বছৰ বয়সীয়া আখতাৰ আলী আৰু আৰোহী জলেশ্বৰ বন্যাগুৰিৰ আইনাল হকৰ পুত্ৰ তথা গুৱাহাটীৰ ডাউনটাউন ইউনিভাৰ্চিটিৰ BTech চিভিল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ প্ৰায় ২১ বছৰ বয়সীয়া শাকিল আবু মতিন। দুয়োজনকে ততাতয়াকৈ ১০৮ মৃত্যুঞ্জয় সেৱাৰ এম্বুলেন্সেৰে হৰভোগৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও চালক আখতাৰ আলীক ইতিমধ্যে চিকিৎসকে মৃত ঘোষণা কৰে। আনহাতে আহত আৰোহী শাকিল আবু মতিনক উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ কাণ্ট্ৰি। আপোনাৰ নামটো কি? শাকিল আবু মতিন। শাকিল আবু মতিন। আৰু লগৰটোৰ নাম কি আছিল? আখতাৰ হোসেন। আখতাৰ হোসেন। ক'ত ঘৰ আপোনাৰ? মোৰ জলেশ্বৰ আৰু তাৰ গৌৰীপুৰ। আপোনাৰ জলেশ্বৰ তাৰ গৌৰীপুৰ। ক'ত গৈ আছিল? গুৱাহাটী। গুৱাহাটী। কেনেকৈ এক্সিডেণ্ট হ'ল? ষ্টিয়াৰিং ফেইল নেকি? মানে সি ঘুমাই গৈছিল। সি চলাইছিলে না? ঘুমাই গৈছিল না? কিনি হ'ল পশ্চিম কলিতাপাৰা। মোটামুটি আধা ঘণ্টামান আগত এক্সিডেণ্টটো হৈছে। পশ্চিম দিশৰ পৰা আহি আছিল টাটা পাঞ্চ এখন, দুজন আৰোহী আছিল আৰু খুন্দামৰে তাৰমানে চালকৰ অৱস্থা সংকটজনক আৰু এজনে গুৰুতৰভাৱে আঘাত পাইছে। মোটামুটি আধা ঘণ্টা। পৰিচয় মানে জলেশ্বৰৰ বুলি শুনিছোঁ আমি। জলেশ্বৰ টাটা পাঞ্চ। মানে এইখিনি ঠাইখনৰ নাম হৰভোগ কলিতাপাৰা হয়। তেওঁলোকে ৰানিং কৰি আহি আছিলে, কি বা নাজানো, মই পিছে পিছে আহিছোঁ খোজকাঢ়ি। ফটককৈ মানে মোৰ চকুৰ সন্মুখতে হাতকৈ মানে খুন্দিয়া মাৰিলে, মাৰি পেলাই পাল্টি হ'ল। হয় 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 হয়। পশ্চিম পিনৰ পৰা আহি আছিল। তেওঁলোকে কৈছে গড়েশ্বৰ নে জলেশ্বৰ এনেকৈ গৈ আছে। মোৰ চকুৰ আগতে পাল্টি হৈ গ'ল। দুজনে আছিলে। আঘাত মানে দুইজনে ভৰি ভাঙিছে, এজনতো ভৰি পিনে ভৰিখন একদম টুকুৰা হোৱা দেখা পাইছোঁ। কিন্তু লগালগ মই জঁপিয়াইছোঁ, জঁপিয়াই আৰু দুইজন আহিল। আমি যথেষ্ট মানে চেষ্টা কৰোঁতে টানি উলিয়াইছোঁ। এতিয়া আমি আমাৰ যি 108 তেওঁলোক পঠিয়াই দিছোঁ। হয়, আমাৰ হৰভোগ CHC পঠিয়াই দিছোঁ। মোটামুটি আধা ঘণ্টা হ'ল আৰু।